মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ ৭ মধ্যযুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে কাশ্মীৰৰ ৰজা জৈন উল আবিদিনে কৰা কাৰ্যবোৰ কি কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ ACD অৰ্থাৎ নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা। চি নাম্বাৰত আছে থলুৱা শিল্প উৎসাহ। ডি নাম্বাৰত দিয়া আছে নদীৰ ওপৰত দলং নিৰ্মাণ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে ৰজা আৰু ৰাইজৰ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ ক্ৰম? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ঘ অৰ্থাৎ এ নাম্বাৰত দিয়া মহাৰাণা কুম্ভ, এইটো 5 নাম্বাৰত দিয়া মেৱাৰ, এইটোৰ লগত মিলাই দিবা তোমালোকে, এইটোৰ লগত মিলিব। বি নাম্বাৰত দিয়া হুছেইন শ্বাহ চাৰকী, এইটো 3 নাম্বাৰত দিয়া জৌনপুৰ, এইটোৰ লগত জড়িত। তাৰপৰা চি নাম্বাৰত দিয়া মহমুদ বাঘাৰা, এইটো 2 নাম্বাৰত দিয়া গুজৰাট, ইয়াৰ লগত জড়িত। ডি নাম্বাৰত দিয়া কৃষ্ণদেৱ ৰায়, এইটো 1 নাম্বাৰত দিয়া বিজয়নগৰ সাম্ৰাজ্য, এইটোৰ লগত জড়িত। তাৰপাছত ই নাম্বাৰত দিয়া মহম্মদ গবন, এইটো বাহামনি ৰাজ্য, 4 নম্বৰত দিয়া বাহামনি ৰাজ্যৰ লগত মিলিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ঘ। সেয়েহে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। থ্ৰী নম্বৰ প্ৰশ্নটো হৈছে উক্তি মধ্যযুগত দাক্ষিণাত্যৰ এখন শক্তিশালী সাম্ৰাজ্য আছিল বিজয়নগৰ। যুক্তি কৃষ্ণদেৱ ৰায় বিজয়নগৰৰ এগৰাকী উল্লেখযোগ্য ৰজা আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নাম্বাৰ অপশ্যন। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। যুক্তিটো উক্তিৰ ব্যাখ্যা। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। চাৰি নম্বৰ প্ৰশ্নটো হৈছে ঘটনাবোৰৰ সময় সাপেক্ষে কোনটো শুদ্ধ ক্ৰম? ইয়াত তোমালোকক কিছুমান ঘটনা দিয়া হৈছে। এ নাম্বাৰত দিয়া আছে ইলিয়াছ খানৰ দ্বাৰা বংগত স্বাধীন ৰাজ্য স্থাপন। ইলিয়াছ খানে বংগত স্বাধীন ৰাজ্য স্থাপন কৰিছিল 1952 চনত 1352ত। বি নাম্বাৰত দিয়া আছে আকবৰৰ দ্বাৰা মালৱ ৰাজ্য দখল। আকবৰে মালৱ ৰাজ্য দখল কৰিছিল 1552 চনত 1552ত। তাৰপাছত চি নাম্বাৰত দিয়া আছে হলদিঘাটৰ যুদ্ধ। হলদিঘাটৰ যুদ্ধ হৈছিল 1576 চনত। ডি নাম্বাৰত দিয়া আছে শামছুদ্দিন শ্বাহৰ দ্বাৰা কাশ্মীৰত নতুন শাসনৰ আৰম্ভণি। এইটো হৈছিল 1339 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ গ DABC। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নাম্বাৰত দিয়া আছে গখৰসকলৰ কোনগৰাকী মুখিয়ালক আকবৰে মঞ্চবদাৰ পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ কামাল খান গখৰ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা।
6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে খায়াল। এইটো তোমালোকে খ অংশত দিয়া হুছেইন শ্বাহ চাৰকী এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক অংশত দিয়া আছে কুম্ভলগড় দুৰ্গ। এইটো তোমালোকে খ অংশত দিয়া মেৱাৰ এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক অংশত দিয়া আছে 3 দৰৱাজা। এইটো তোমালোকে খ অংশত দিয়া গুজৰাট এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক অংশত দিয়া আছে অমুক্ত মাল্যদা। এইটো তোমালোকে খ অংশত দিয়া কৃষ্ণদেৱ ৰায় এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক অংশত দিয়া গোল গম্বুজ এইটো তোমালোকে খ অংশত দিয়া বাহমনি ৰাজ্য এইটোৰ লগত মিলাই দিবা। ছেভেন নাম্বাৰত দিয়া আছে মধ্যযুগৰ ভাৰতৰ মানচিত্ৰ এখন আঁকি মেৱাৰ, জৌনপুৰ, মালৱ, বাহমনি আৰু বংগ ৰাজ্যৰ অৱস্থান চিহ্নিত কৰা। ইয়াত মই তোমালোকক মধ্যযুগৰ ভাৰতৰ এখন মানচিত্ৰত মেৱাৰ, জৌনপুৰ, মালৱ, বাহমনি আৰু বংগ ৰাজ্যৰ অৱস্থান চিহ্নিত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। আঠ নম্বৰত দিয়া আছে প্ৰতিটো ক্ৰমৰ পৰা অমিলটো বাছি উলিয়াই কাষৰ বাকচত লিখা। ক নম্বৰত দিয়া আছে জাত, বনজাৰা, গুজ্জৰ, গক্ষৰ। ইয়াৰ অমিলটো হ'ব গখৰ। গতিকে তোমালোকে বাকচত লিখিবা গখৰ। খ নম্বৰত দিয়া আছে জামা মছজিদ, 3 দৰৱাজা, কুম্ভলগড় দুৰ্গ। ইয়াৰ অমিলটো হ'ব কুম্ভলগড় দুৰ্গ। গতিকে তোমালোকে বাকচত লিখিবা কুম্ভলগড় দুৰ্গ। গ নম্বৰত দিয়া আছে গবন, সংগম, চালুভা, তুলুভা। ইয়াৰ অমিলটো হ'ব গবন। গতিকে তোমালোকে বাকচত লিখিবা গবন। ন নম্বৰত দিয়া আছে বাকচবোৰত ৰাইজৰ নাম লিখা। এইফালে দিয়া আছে উত্তৰ ভাৰতৰ প্ৰাদেশিক ৰাজ্য। ইয়াৰ ইতিমধ্যে মই ৰাজ্যবোৰৰ নাম লিখি দিছোঁ। তোমালোকে এইফালে লিখিবা মেৱাৰ, জৌনপুৰ, কাশ্মীৰ। তাৰপাছত এইফালে দিয়া আছে দক্ষিণ ভাৰতৰ প্ৰাদেশিক ৰাজ্য। এইফালে তোমালোকে লিখিবা বিজয়নগৰ। এইফালে লিখিবা বাহমনি ৰাজ্য। এইফালে লিখিবা আহমদনগৰ। এইফালে লিখিবা মহীশূৰ। দ নম্বৰত দিয়া আছে খেলি মেলিকৈ থকা আখৰ যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা। মই ইয়াত দিয়া খেলি মেলিকৈ থকা আখৰ আৰু যুক্তাক্ষৰবোৰ সজাই তোমালোকক ইতিমধ্যে শব্দ গঠন কৰি বাকচত লিখি দিছোঁ। ক নম্বৰৰ আখৰবোৰ সজাই লিখিলে হ'ব। তোমালোকে বাকচত লিখিবা ৰাজপুতানা। খ নম্বৰৰ আখৰবোৰ সজাই লিখিলে হ'ব। তোমালোকে বাকচত লিখিবা কুম্ভলগড়। গ নম্বৰত দিয়া আখৰ বা যুক্তাক্ষৰবোৰ সজাই লিখিলে হ'ব। তোমালোকে বাকচত লিখিবা জামা মছজিদ। ঘ নম্বৰত দিয়া আখৰবোৰ সজাই লিখিলে তোমালোকে লিখিবা হলদী ঘাট। ঙ নম্বৰত দিয়া আখৰবোৰ সজাই লিখিলে হ'ব বিজয়নগৰ। তোমালোকে লিখিবা বাকচত বিজয়নগৰ। প্ৰথম 6 নম্বৰত দিয়া
আখৰ যুক্তাক্ষৰবোৰ সজাই লিখিলে হ'ব। তোমালোকে বাকচত লিখিবা অমুক্ত মাল্যদা। এঘাৰ নম্বৰত দিয়া আছে মধ্যযুগৰ প্ৰাদেশিক ৰাজ্যবোৰ স্থাপত্যৰ একোখনকৈ ফটো সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা। মই তোমালোকক মধ্যযুগৰ প্ৰাদেশিক ৰাজ্যবোৰৰ স্থাপত্যৰ একোখনকৈ ফটো সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰি দিছোঁ আৰু প্ৰতিটো ফটোৰ তলত মই ৰাজ্যবোৰৰ নাম লিখি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা।